কৰিছে ইজৰাইলে আকাশমাৰ্গেৰে কৰিছে আক্ৰমণ সিৰিয়াৰ অশান্ত জৰ্জৰ এটা পৰিস্থিতি দক্ষিণ সিৰিয়া দুটা ফৰ্ডৰ মাজত দুটা গোষ্ঠীৰ মাজত ড্ৰুজ এফালে যি সংখ্যালঘু ড্ৰুজ আৰু আনহাতে আৰব বিদুইনসকলৰ মাজত যি প্ৰায় আজি 4-5 দিন ধৰি এটা সংঘাতপূৰ্ণ পৰিস্থিতি লোকৰ মৃত্যু ঘটিছে কিন্তু তাৰ মাজতে ইজৰাইলেও আক্ৰমণ কৰিবলৈ এৰা নাই ইজৰাইলে আক্ৰমণ কৰিছে সিৰিয়াত বিশেষকৈ সেই ঠাইডোখৰত য'ত ড্ৰুজসকলৰ বিশেষকৈ বসতি স্থল আৰু তাতে এই সংঘৰ্ষৰ সৃষ্টি হৈছে আপোনালোকক আমাৰ এই পোনপটীয়া সম্প্ৰচাৰলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো পশ্চিম এছিয়াৰ আন এক এনেকুৱা খবৰ যেটো খবৰে বৰ্তমান সংবাদ শিৰোনাম গোটেই বিশ্বতেই দখল কৰিছে ইজৰাইলে যে সিৰিয়াত আক্ৰমণ কৰিছে চাওক এতিয়া প্ৰসংগটো এনেকৈ আৰম্ভ হৈছিল যে সিৰিয়াত থকা এই দুটা গোষ্ঠী এফালে আৰব বিদুইনসকল তেওঁলোক সুন্নি আৰু লগতে শিয়া ইছলামৰ এটা যি মাইনৰিটি এটা সংখ্যালঘু গোষ্ঠী ড্ৰুজসকলৰ যি প্ৰায় 10 লাখ মান ড্ৰুজ আছে গোটেই পৃথিৱী জুৰি বিশ্বজুৰি ড্ৰুজসকলৰ মূল যেটো বসতি স্থল সেয়া হৈছে ইজৰাইল লেবানন আৰু সিৰিয়াত আধা সংখ্যক যি ড্ৰুজ কমিউনিটিৰ সদস্যসকল সিৰিয়াতে তেওঁলোকৰ বসতি স্থল ইজৰাইলতো প্ৰায় 1.5 লাখৰো অধিক ড্ৰুজসকল আছে ইজৰাইলত তেওঁলোকৰ বসতি আছে আৰু কাষৰীয়া সিৰিয়াত তেওঁলোকৰ বসতি আছে কিন্তু দক্ষিণ সিৰিয়া আৰু উত্তৰ ইজৰাইলৰ এই স্থান নুখৰত যি ড্ৰুজসকলৰ বসতি আছে বা দক্ষিণ সিৰিয়া যি ড্ৰুজসকল তেওঁলোকৰ সুৱেডা প্ৰভিন্সত তেওঁলোকৰ বসতি প্ৰধান তেওঁলোকৰ অঞ্চল দাত এগৰাকী ড্ৰুজ ব্যৱসায়ীৰ অপহৰণ বা অপদস্থ কৰাক লৈ যেটো এটা পৰিবেশৰ সূত্ৰপাত ঘটিল বিদুইন আৰবসকলৰ মাজত বিদুইন আৰবসকল আৰু ড্ৰুজসকলৰ মাজত এয়া সিৰিয়াৰ এটা অশান্ত জৰ্জৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আজি 4-5 দিন হে পৰিস্থিতি অব্যাহত আছে তাৰ মাজতে ইজৰাইলে প্ৰথমে ডামাস্কাছত সিৰিয়ান চৰকাৰৰ ডিফেন্স মিনিষ্ট্ৰীৰ চৌহদত এটা আক্ৰমণ কৰিলে সমান্তৰালকৈ আক্ৰমণ কৰিছিল সিৰিয়াৰ সামৰিক বাহিনীৰ হেডকোৱাৰ্টাৰত আৰু ইয়াকে লৈ আসলতে পৰিস্থিতি দুখন দেশৰ মাজৰ এটা যে এখন দেশত গৈ আক্ৰমণ কৰাৰ দৰে কৰবাত এই মুহূৰ্তত পৰিস্থিতি বুলিয়ে ক'ব লাগিব কিয়নো ইজৰাইলে আক্ৰমণ কৰিছে সিৰিয়াত ইজৰাইলে একেবাৰে শেহতীয়াকৈ কিয়নো সিৰিয়ান চৰকাৰে আৰু ড্ৰুজসকলৰ যি সশস্ত্ৰ বাহিনী তেওঁলোকে এটা বুজা পৰালৈ আহিছিল আৰু সেই অনুসৰিয়ে সিৰিয়ান যি সামৰিক বাহিনী উভতি গৈছিল আসলতে ড্ৰুজসকলৰ এতিয়া যেটো মূল অভিযোগ যে বিদুইনসকলৰ পক্ষলৈ সিৰিয়ান সেনাই ড্ৰুজসকলৰ ওপৰত আতিহাৰ্য চলাইছিল এতিয়ালৈকে প্ৰায় শতাধিকৰ ওচৰত এখৰ ওচৰত ড্ৰুজ ফাইটাৰ্ছ নিহত হৈছে সাধাৰণ নাগৰিক নিহত হৈছে বিদুইনসকলৰো বহু ফাইটাৰ বা বিদুইনো বহু লোক নিহত হৈছে সৰকাৰী বিষয় প্ৰায় 800ৰো অধিক সৰকাৰী বিষয় নিহত হোৱাৰ বা আহত হোৱাৰ খবৰ আহিছে এতিয়া এই ধৰণৰ এই যি সৰকাৰী জোৱান নিহত হোৱাৰ খবৰ সৰকাৰী হে জোৱানসকলে বা সিৰিয়ান সেনাই বিদুইনসকলৰ পক্ষলৈ ড্ৰুজসকলৰ ওপৰত আতিহাৰ্য চলোৱাৰ এটা অভিযোগ আনিছে ড্ৰুজসকলক হত্যা কৰাৰ এটা অভিযোগ ড্ৰুজসকলে আনিলে আৰু তাতেই সোমাই পৰিল ইজৰাইলে হস্তক্ষেপ কৰিলে ইজৰাইলে কৈছে যে আমাৰ দেশতো ড্ৰুজ আছে আৰু আমাৰ দেশৰ ড্ৰুজসকল তেওঁলোকৰ অৰ্থাৎ সিৰিয়া থকা ড্ৰুজসকলৰ যেটো সম্পৰ্ক আছে বা একে কমিউনিটিৰ একে ব্ৰাদাৰলি ৰিলেশন আছে আৰু সেইবাবে ড্ৰুজসকলক সুৰক্ষিত কৰি ৰখাটো আমাৰ দায়িত্ব আৰু সেইবাবে বেঞ্জামিন নেতানিয়াহু বাহিনীয়ে আক্ৰমণ কৰিলে সিৰিয়াত আৰু ইয়াতে আৰম্ভণি সিৰিয়াত প্ৰথমে হকিয়নি সিৰিয়াৰ যি বৰ্তমানৰ ইন্টাৰিম প্ৰেসিডেন্ট বা বৰ্তমানৰ যিখন অন্তৰ্বৰ্তীকালীন চৰকাৰ সেই চৰকাৰখনৰ মুৰব্বী হৈছে আহমদ আল শাৰা যেটো দীঘলীয়া এটা সময় সিৰিয়া গৃহযুদ্ধত বিধ্বস্ত হৈ আছিল 14 বছৰৰো তেনেকুৱা কাল সিৰিয়াত ভয়ংকৰ গৃহযুদ্ধৰ এটা পৰিবেশ তাৰ পিছত বাশাৰ আল আসাদৰ শাসন ব্যৱস্থাৰ অন্ত পৰিল তাৰ পিছত নতুন এটা ৰাজনৈতিক পথ পৰিৱৰ্তন ঘটি আহমদ আল শাৰা শাসনলৈ আহিল বা তেওঁ বৰ্তমান ইন্টাৰিম প্ৰেসিডেন্ট হিচাপে আছে অন্তৰ্বৰ্তীকালীন তেওঁ দায়িত্ব লৈ তেওঁ সিৰিয়া চলাই আছে কিন্তু তেওঁ খুব কঠোৰভাৱে হকিয়নি দিছে প্ৰথমে ইজৰাইলে আৰু তাৰ পিছত ডামাস্কাছত আক্ৰমণ কৰিলে আৰু ইজৰাইলৰ অভিযোগ এটাই কথা যে ড্ৰুজসকলক নিজাববীয়াকৈ যেটো পূৰ্বতে ড্ৰুজসকল তেওঁলোকৰ এটা সৰু কমিউনিটি এটা তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকক আছিল তেওঁলোকক কোনো ধৰণৰ হস্তক্ষেপ সিৰিয়ান চৰকাৰে কৰিবলৈ নালাগে আৰু তাৰ পিছতে সেই ডামাস্কাছত আক্ৰমণ কৰিলে ৰাজধানী সিৰিয়া ডামাস্কাছ আৰু তাৰ পিছত ইজৰাইলৰ এই যেটো আক্ৰমণ এই আক্ৰমণক অবশ্যই সিৰিয়াই গৰিহণা দিছিলে কৈছিলে যে আমাৰ সন্মান লাঘৱ হ'ব পৰা ঘটনা আমি সহ্য নকৰো সেই ধৰণেৰে কৈছিলে সিৰিয়াৰ চৰকাৰৰ ফালৰ পৰা আনকি এই গুটেই পৰিবেশটোৰ পিছত কিছু তেওঁলোকে স্পষ্ট কৰি কৈছিল যে ইয়াত আমি
এখন কোনো ধৰণে আমি সিৰিয়ান সকলৰ ইন্টাৰেষ্ট আমি অগ্ৰাধিকাৰ দিছো সিৰিয়ান সকলৰ স্বাৰ্থ সুৰক্ষিত হৈ থাকিব লাগিব আৰু পৰিস্থিতি স্বাভাৱিক হ'ব লাগিব তাত আমি গুৰুত্ব দিছো কিন্তু তাৰ মাজত এই যেটো সংঘাতপূৰ্ণ পৰিস্থিতি চলি থাকিল হল এই দুইটা গ্ৰুপ এফালে দ্ৰুজসকল এফালে বিদুইন সকল সংঘৰ্ষ চলি থাকিল তাৰ মাজত একেবাৰে হিহুটিয়াকৈ যদিও বা সিৰিয়ান আৰ্মি উইথড্ৰ কৰিলে বা সিৰিয়ান আৰ্মিয়ে উইথড্ৰ কৰি তেওঁলোক আঁতৰি গ'ল কিন্তু তাৰ পিছতো এই যেটো সংঘৰ্ষ অব্যাহত থাকিল এই দুটা গোটৰ মাজত তাত ইজৰাইলে প্ৰৱেশ কৰি ইজৰাইলে এৰিয়েল এটাক কৰিছে বুলি কোৱা হৈছে বা আকাশ মাৰ্গেৰে ষ্ট্ৰাইক কৰিছে সুৱেডা হেখন প্ৰভিন্স দক্ষিণ সিৰিয়াৰ য'ত দ্ৰুজসকলৰ বসতি আছে এতিয়া কথাটো আচলতে ইমান সহজভাৱে বহুতে চাবলৈ নিবিচাৰে ভূ ৰাজনীতিৰ ভূ ৰখাসকলৰ মতে বহুতৰে আচলতে ইজৰাইলে হয়তো ইনফ্লুয়েন্স এটা কৰিবলৈ বিচাৰিছে বা যেহেতু উত্তৰ ইজৰাইলৰ প্ৰতি যেটো গোলান হাইটস বৰ্তমান ইজৰাইলৰ দখলত আছে 1967 সেই যুদ্ধৰ সময়ছোৱাৰ পৰা সিৰিয়াৰ পৰা গোলান হাইটস ইজৰাইলে দখলত ৰাখিছে বা ইজৰাইলৰ তাত মিলিটাৰী আছে ইজৰাইলৰ দখলত থকা অঞ্চলটো এতিয়া সেই গোলান হাইটস বা উত্তৰ ইজৰাইলৰ পিনে গোটেই অঞ্চলটো ইজৰাইলে সীমাৰ হিপাৰে কোনো ধৰণৰ অশান্ত জড়িত এটা পৰিস্থিতি হ'বলৈ দিবলৈ নিবিচাৰে আৰু তাতে ইজৰাইলে এই ধৰণৰ তৎপৰতা লৈছে বুলি ক'বলৈ একাংশই বিচাৰে ইজৰাইলে কৈছে যে আন এটা লেবাননৰ দৰে পৰিস্থিতি আমি উত্তৰ পিনে হ'বলৈ দিবলৈ নোৱাৰো হেয়া ইজৰাইলৰ ফালৰ পৰা কৈছে অৰ্থাৎ কৰবাত ইংগিত দিলে নেকি কোনোবা এনেকৈ ক'বলৈ বিচাৰিছে যে বৰ্তমানৰ যিখন বাশাৰ ক্ষমা কৰিব য'ত আহমদ আল শাৰাৰ যিখন বৰ্তমানৰ চৰকাৰ সেই চৰকাৰখনক অস্থিৰ কৰাৰ কৰবাত কিবা এটা থাকিব পাৰে নেকি এংগেল বহুতে সেই ধৰণেৰে ভাবে মুঠতে যি নহওক হয়তো ইজৰাইলৰ নিজা হয়তো এজেন্ডা থাকিব পাৰে থাকক বা নাথাকক ইজৰাইলে কিন্তু কৈছে যেহেতু আমাৰ দেশত দ্ৰুজসকল আছে সিৰিয়া দ্ৰুজসকল আছে এই দ্ৰুজসকলৰ দায়িত্ব আমি লৈছো দ্ৰুজসকলৰ ওপৰত কোনো ধৰণৰ ক্ষয়ক্ষতি হ'বলৈ আমি দিব নোৱাৰো আৰু সেইবাবে আমি এই আক্ৰমণটো কৰিছো আমি দ্ৰুজসকলৰ সুৰক্ষাটো বিচাৰিছো আৰু সিৰিয়ান চৰকাৰকো কৈছে যে দ্ৰুজসকলক সুৰক্ষিত কৰি ৰাখিবলৈ লাগিব যি নহওক ইয়া একেবাৰে হেহুটিয়া আপডেট আমি জনাইছো যে কিন্তু তাত ক্লাশ কমা নাই যেহেতু বেদুইন সকল আৰু দ্ৰুজসকলৰ মাজত যেহেতু ক্লাশ সংঘৰ্ষ কমা নাই আমি অনুমান কৰিব পাৰিছো যে হয়তো হস্তক্ষেপ আকৌ ইজৰাইলে কৰিব পাৰে একেবাৰে হেহুটিয়াকৈ বৃহস্পতিবাৰে যেটো আক্ৰমণ কৰিলে বা যেটো এৰিয়েল ষ্ট্ৰাইক কৰিলে দ্ৰুজসকল আৰু বিদুইন সকলৰ এই যুজৰ যেহেতু যুজ বাঢ়ি গৈ আছে বা সংঘৰ্ষ অধিক কিছু গম্ভীৰ হৈছে সংঘৰ্ষ অধিক জটিল হৈছে তাৰ মাজতে সুৱেডাত এই যি এয়াৰ ষ্ট্ৰাইক কৰিলে ই কিন্তু আগন্তুক সময়ছোৱাত কৰবাত ইংগিত বহন কৰিছে নেকি যে দ্ৰুজসকলৰ ওপৰত এই ধৰণৰ যদি আক্ৰমণ হয় বা দ্ৰুজসকলৰ ক্ষতি যদি হয় তেনেহলে ইজৰাইলে আকৌ আক্ৰমণ কৰিব বহুতে আসলতে ইজৰাইলে হে ইনফ্লুয়েন্স সিৰিয়াত বঢ়াবলৈ বিচাৰিছে বুলিও মন্তব্য কৰিছে যি নহওক এই ধৰণে খবৰ বিভিন্ন জনে বিভিন্ন মতামত দাঙি ধৰিছে কিন্তু ইজৰাইল এই মুহূৰ্তত এটা কথাত যেটো দেখা গৈছে ইজৰাইল এই মুহূৰ্তত এটা কথা নিশ্চিত হৈ আছে যে ইজৰাইলে উত্তৰ যেটো প্ৰান্ত হিয়া সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰিছে ইজৰাইলৰ উত্তৰে থকা যিখিনি সীমান্ত হিয়া সুৰক্ষিত কৰি ৰাখিবলৈ বিচাৰিছে আৰু তাত কোনো ধৰণৰ অস্থিৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ নিদিয়ে বুলি কৈয়ে ইজৰাইলে এই পদক্ষেপটো লৈছে আগন্তুক সময়ত ইজৰাইলৰ পৰা কি মন্তব্য আহে হিয়া লক্ষণীয় হ'ব কিন্তু কথা ইমানতেই যে শান্ত পৰিব নে নাই হিয়া কিন্তু এতিয়া এটা ডাঙৰ প্ৰশ্নবোধক হৈ ৰৈছে আৰু যেহেতু গভৰ্ণমেণ্টৰ অৰ্থাৎ সিৰিয়ান চৰকাৰৰ ফোৰ্স বা সেনা বাহিনী উইথড্ৰ কৰাৰ পিছতো ক্লাশ সংঘৰ্ষ এই দুইটা গোষ্ঠীৰ মাজত কমা নাই আগন্তুক সময়ছোৱাত এই এক পৰিস্থিতি অধিক ভয়ানক হোৱাৰহে কিন্তু আশংকা ইতিমধ্যে ঘনীভূত হৈছে অৱশ্যে ইয়াত নজৰ ৰাখিছে আমেৰিকাই নজৰ ৰাখিছে আৰু আমেৰিকাৰ নজৰত থকা বিষয়টো আমেৰিকাৰ সেক্ৰেটাৰী অফ ষ্টেট মাৰ্কো ৰুবিঅই কিছু মন্তব্য কৰিছে যে দুইটা পক্ষ আহিছে এটা বুজাবুজি লৈ কিন্তু আগন্তুক কাইলৈ এতিয়া কি হৈ যাব বা আগন্তুক 24 ঘণ্টা 48 ঘণ্টাত কি হ'ব হেয়া কোনেও ক'বলৈ নোৱাৰে কিন্তু ইজৰাইলে কঠোৰভাৱে দৃষ্টি ৰাখিছে সুবুৰীয়া দেশখনত আৰু দ্ৰুজসকলৰ সুৰক্ষা কৈ ইজৰাইলে কিন্তু কুণ্ঠাবোধ কৰা নাই এয়াৰ ষ্ট্ৰাইক কৰাৰ পৰা বিৰত থকা নাই আগন্তুক সময়ত কি হয় হেয়া লক্ষণীয় হ'ব কিন্তু পৰিস্থিতি পশ্চিম এছিয়াৰ জটিল বা ক'বলৈ গ'লে উদ্বিগ্নতাৰ হৈ আছে পৰৱৰ্তী সময়ছোৱাত এই গুটেই ঘটনাটোৰ হেহুটি আপডেট কি আছে কি হেহুটিয়া ঘটনা ঘটিছে বা ইজৰাইলৰ কিবা বিশেষ আসলতে ইজৰাইল সম্পৰ্কে কিবা আৰু খবৰ ওলাইছে নেকি আমি গুটেইখিনি আপোনালোকক জনাই যাম কমেন্টছ কৰিব এই মুহূৰ্তত বিদায় লৈছো নমস্কাৰ